নিশ্চয়কৈ নলবাৰী জিলাখনৰ অগ্নিশালা সত্ৰতো শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ যি দৌল মহোৎসৱ এই দৌল মহোৎসৱ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। এখন ঐতিহাসিক সত্ৰ এই অগ্নিশালা সত্ৰত এইবেলিও 4 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। দৌল মন্দিৰটো দেখুৱাইছোঁ অতি সুন্দৰকৈ তেখেতসকলে সজাই পৰাই তুলিছে। ইয়াত থকা যিটো স্থায়ী দৌল মন্দিৰ সেই স্থায়ী দৌল মন্দিৰটো পোনে পোনে উদ্যোক্তাসকলৰ ওচৰলৈ যাম, উদ্যোক্তাসকলৰ সৈতে কিছু কথা পাতিম, কাৰণ বৰ্ণাঢ্য যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে এইবাৰ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। 253 সংখ্যক যি দৌল উৎসৱ সেই দৌল উৎসৱৰ এইবাৰ আয়োজন কৰা হৈছে। ৰজাদিনীয়া পৰম্পৰা এই সত্ৰখনৰ সৈতে জড়িত হৈ আছে। অকণমান কাৰ্যসূচীৰ বিষয়ে কওকচোন, যিহেতু কাইলৈৰ পৰা দৌল উৎসৱ অনুষ্ঠিত হ'ব, কি কাৰ্যসূচী এইবাৰ দৌল অনুষ্ঠিত? 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ দৌল মহোৎসৱ পালন কৰা হয়। আৰু 4 দিনীয়া কাৰ্যসূচীৰ ভিতৰত নাগাৰা নাম প্ৰদৰ্শন আছে, যাত্ৰা পাৰ্টি আছে আৰু ঢুলীয়া প্ৰদৰ্শন আছে। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমাৰ 4 দিনীয়া কাৰ্যসূচী পালন কৰা হয়। আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ 4 দিনীয়া সুঁৱৰী উৎসৱো পালন কৰা হয়। প্ৰতি ঘৰ মানুহে গোহাঁইখন যোৱালৈকে ৰখি থাকে, ৰাতি 12টা-1টা বজালৈকে ৰখি থাকে, লঘনে ৰখি থাকে আৰু তেওঁলোকে অপেক্ষাত ৰৈ থাকে গোহাঁইখন যাব। গতিকে তেওঁলোকৰ এই যিটো গোহাঁইখনৰ প্ৰতি যিটো আগ্ৰহ আৰু যিটো তেওঁলোকৰ আধ্যাত্মিক যিটো চিন্তা চৰ্চা, এইটো বহুত উল্লেখনীয়। এই অনুষ্ঠানটোৰ ওপৰত বহুত মানুহে সমাগম হয়। এই অনুষ্ঠানটোৰ এটা মাহাত্য আছে। এই অনুষ্ঠানটোৰ ওপৰত কিবা মানুহে যদি মানস কৰি ফেলে মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে এইবিলাকে আমাৰ এই অনুষ্ঠানটো আমি প্ৰতি বছৰে এই ধৰণে আমি পালন কৰি আহিছোঁ। প্ৰতি বছৰে কিমান মানুহৰ ইয়াত সমাগম হয়? বিভিন্ন অনুষ্ঠান থাকে, দোকান পোহাৰ আহে, কিমান মানুহ সমাগম হয় ইয়াত? 10-20 হাজাৰ পৰ্যন্ত মানুহ হয় আৰু এই 4 দিনীয়া কাৰ্যসূচীৰ ভিতৰত। আৰু প্ৰথম দিনা আতচবাজি হয়। প্ৰথম দিনা আপোনাৰ বোমাও মানুহে লঘনে থাকি বোমা উচৰ্গা কৰে আৰু সেই উচৰ্গা সময়ত বোমাৰ যিটো মাহাত্য, বহুত হাজাৰ আতচবাজিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ৰজাদিনীয়া পৰম্পৰাৰে ইয়াত দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে, অকণমান সেই পৰম্পৰাখিনি যদি অকণমান সংক্ষেপে কথাখিনি কয়। নলবাৰী জিলাৰ বাজানী মৌজাৰ নিজবাজানী গাঁৱৰ অগ্নিশালা সত্ৰত ঐনবেলিৰ দৰে এইবেলিও 253তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। এই প্ৰথম অহাকালি সন্ধিয়া বন্তি প্ৰজ্বলন আৰম্ভ কৰি আতচবাজি প্ৰদৰ্শনলৈ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। দ্বিতীয় দিনা আমাৰ থাকিব কাৰ্যসূচীত আমাৰ আবেলি 4 বজাৰ পৰা নাগাৰা নাম প্ৰদৰ্শন। কথাখিনি তেখেতে ক'লেই বাৰু, সাংস্কৃতিক বিভিন্ন কাৰ্যসূচী ইয়াত থাকিব, ধৰ্মীয় কাৰ্যসূচীৰ সমানে আবেলি থাকিব। পৰম্পৰাখিনিৰ কথা যদি আমি পাতোঁ, আপোনালোকৰ ইয়াৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি সংক্ষেপে যদি কয়। পৰম্পৰা আমাৰ ইয়াত তাৰমানে বিভিন্ন ধৰণৰ জনসমুদ্ৰৰ দৰে হৈ যায়। বহুত মানুহ আহি আমাৰ ইয়াতে দৌল উৎসৱ নানানটা যিটো আমাৰ সাংস্কৃতিক হেৰি আছে সেইটো উপভোগ কৰে। আৰু বহুত ৰাইজৰ ইয়াতে সহযোগ আছে দান বৰঙণিৰ পৰা। এই দৌল মন্দিৰটোৰ সৈতে ৰাইজৰ যি বিশ্বাস বা ৰাইজৰ যি আস্থা, সেই আস্থা জড়িত হৈ আছে আৰু সেই আস্থাৰ ওপৰত ভিত্তি কৰি প্ৰতি বছৰে ইয়াত দৌল উৎসৱ অনুষ্ঠিত হৈ আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু কেইবা হাজাৰ ইয়াত আপোনালোকৰ দৰ্শনাৰ্থী হওক বা ভক্ত ইয়াত ভিৰ কৰে, তেওঁলোকক আপ্যায়নৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা ৰাখে? তেওঁলোকে বাজানী মৌজাৰ পৰা যিবিলাক মানুহ, নলবাৰী জিলাৰ বাজানী মৌজাৰ যিবিলাক মানুহ ইয়াত আহে, তেওঁলোকে বহুত বোমাবিলাক শুৱনি কৰি পিনে তেওঁলোকে বহুত এটা মানস পায়। যি শুৱনি কৰে সেইবিলাক ফল পায় তেওঁলোকে। আৰু সেই ফলটো পোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ জেগাৰ পৰা আহি পেলাই ধৰক 40-50 হাজাৰ মানুহৰ সমাগম হয়। ইয়াতে বিশ্বাস ৰাখে এই কলীয়া মন্দিৰৰ ওচৰত, যি শুৱনি কৰে সেইবিলাক নিশ্চয় ফল পায়। সেইকাৰণে মানুহৰ আধাৰতে প্ৰতি বছৰে ভক্ত বা দৰ্শনাৰ্থীসকল বহুত ইয়ালৈ আহে। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে। কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰী শ্ৰীকৃষ্ণৰ যি দৌল মহোৎসৱ, সেই দৌল মহোৎসৱৰ বাবে নলবাৰী জিলাৰ যি এই ঐতিহাসিক এখন সত্ৰ অগ্নিশালা সত্ৰ, সেই সত্ৰৰ যিসকল উদ্যোক্তা, সেই উদ্যোক্তাসকলেও এই ধৰণে দৌল উৎসৱৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।